ৰাষ্ট্ৰীয় বাজেটৰ ওপৰত কাকুৰ CEM তুলিৰাম ৰংহাঙৰ অধ্যক্ষতাত পৰ্যালোচনা সভা শনিবাৰে পুৱা 11 বজাত ডিফুস্থিত আৰ বৰেটাম আৰু ক্ৰাফ্ট চেণ্টাৰত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ CEM তুলিৰাম ৰংহাঙৰ অধ্যক্ষতাত ৰাষ্ট্ৰীয় বাজেটৰ ওপৰত এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত হৈ যায়। জিলাখনৰ বুদ্ধিজীৱী ব্যৱসায়ী দল সংগঠন আৰু সাধাৰণ ৰাইজৰ উপস্থিতিত পৰ্যালোচনা সভাখন অনুষ্ঠিত হয়। তিনি পাৰ্বত্য জিলাৰ একমাত্ৰ সাংসদ অমৰ সিং টিছুৱে ৰাষ্ট্ৰীয় বাজেটৰ ভাল বেয়া দিশৰ ওপৰত আলোকপাত কৰাৰ লগতে উক্ত বাজেটে কাৰ্বি আংলংবাসীৰ বাবে কঢ়িয়াই অনা আশাৰ ওপৰতো আলোচনা কৰে। নিউজ ডেস্ক ৰিপৰ্ট পাব্লিক টিভি অসম। বাজেটৰ ওপৰত আজি আমি সকলো দল সংগঠন লগতে ইয়াত বুদ্ধিজীৱীবিলাক আছে, আমি আলোচনা কৰিছে সেই বাজেটটো ভালনে বেয়া সেই গোটেইখিনি আমি আলোচনা কৰিছোঁ। আৰু কেন্দ্ৰীয় বাজেটৰ ওপৰত যিটো এবাৰ দাখিল কৰা বাজেটৰ ওপৰত আমাৰ 6 ST পাৰ্লিমেণ্টাৰী কনষ্টিটুৱেঞ্চি সাংসদ অমৰ সিং টিছু ডাঙৰীয়া তেখেত বিতংভাৱে ৰাইজক অৱগত কৰা হৈছে। বিশেষকৈ আমাৰ যিবিলাকৰ দৰিদ্ৰ সীমা ৰেখা পৰিয়ালবিলাকৰ BPL ফেমিলি 12 লাখলৈকে যিবিলাকৰ ইনকাম বছৰত তেওঁলোকে কোনো টেক্স দিব নালাগে, কিন্তু ইনকাম টেক্স দিব নালাগে। কাৰ্বি আংলঙত কিন্তু যিমান ইনকাম হয়, বিশেষকৈ আমাৰ ট্ৰাইবেলবিলাকৰ যিমান ইনকাম হয় ইয়াতো 6 শিডিউল এৰিয়াৰ কাৰণে এইটো এক্সামটেড হয়। কিন্তু আমাৰ ট্ৰাইবেলবিলাকৰ যদি গুৱাহাটী বেপাৰ কৰে বা লামডিঙত কৰে সেইটো ইনকাম দিব লাগিব, কিন্তু আপ টু 12 লাখলৈকে এইটো ৰেহাই অল ইণ্ডিয়াকো ৰেহাই দিয়া হৈছে। এইটো নম্বৰ 1। আৰু লগতে এবাৰ আমাৰ অসমৰ কাৰণে বহুতো স্পেচিয়েল পুঁজিৰ জৰিয়তে বিশেষকৈ ডনাৰ মিনিষ্ট্ৰী পৰা যোৱাবাৰ যিমানখিনি 2000 ক্ৰ'ৰ পাইছে এইবাৰ 5000 ক্ৰ'ৰলৈকে ইনক্ৰিজ কৰা হৈছে। গতিকে সেই 5000 ক্ৰ'ৰৰ কি আঁচনি ল'ব সেইটো আমাৰ অনাৰেবল চিফ মিনিষ্টাৰসকলৰ লগত আলোচনা কৰি আমি স্কিমবিলাক ল'ব পাৰিম। তাৰ বাহিৰেও যিবিলাকৰ এগ্ৰিকালচাৰ খেতি কৰে, তেওঁলোক হৰ্টিকালচাৰ কৰে, এগ্ৰিকালচাৰ কৰে, তেওঁলোকৰ কাৰণেও এতিয়া কেন্দ্ৰ চৰকাৰে ৰেহাই দিছে, কোনো টেক্স আৰু GST নাই তেওঁলোকৰ। সেইকাৰণে সেইবিলাকৰ ভাল খবৰ। আৰু লগতে এবাৰ আমাৰ নৰ্থ ইষ্টৰে PM ডিভাইন্সৰ জৰিয়তে এইটো প্ৰাইম মিনিষ্টাৰৰ বিশেষ পুঁজি, সেই পুঁজিৰ দ্বাৰা আমি কাৰ্বি আংলং লগতে অসমত বেলেগৰ আঁচনি তাৰ পৰা আমি ল'ব পাৰিব। আৰু সেই আঁচনিৰ জৰিয়তে আমি কাৰ্বি আংলং আৰু অসমত বহুত স্কিম ধৰিব পাৰিব। তাৰমানে ছাৰ এইখন বাজেটৰ পৰা কাৰ্বি আংলং আৰু অসমৰ বহুত আশা আছে। আৰু আপোনালোকে চাওক 125 শিডিউল এমেণ্ডমেণ্ট হ'লে আগতে আমাৰ কেন্দ্ৰ চৰকাৰৰ পৰা ডাইৰেক্ট পুঁজি নাই বা ডাইৰেক্ট পুঁজি আমি বিচাৰিব নোৱাৰোঁ, কিন্তু ভাৰত চৰকাৰ যদি কিতাপ মৰম কৰে বা এগ্ৰিমেণ্ট যদি থাকে তেওঁৰ পৰা আমি ল'ব পাৰিম। বা প্ৰাইম মিনিষ্টাৰ আমি লগ কৰিছোঁ আগত, প্ৰথমবাৰ মই যেতিয়া CEM আছিলে তেতিয়া প্ৰাইম মিনিষ্টাৰ লগ কৰিছোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়া। সেইটো আমাৰ নিশ্চিত জৰিয়তে 94 ক্ৰ'ৰ 11 লাখৰ ডিফু ষ্টেডিয়াম, নৌকা ষ্টেডিয়াম আৰু ডিফু ৰিভাৰ বিউটিফিকেশ্যন সেইবিলাকৰ আঁচনি আমি ল'ব পাৰিছোঁ। এনেধৰণৰ প্ৰাইম মিনিষ্টাৰ বিশেষ পুঁজি দিব লাগে। কিন্তু 125 শিডিউল এমেণ্ডমেণ্ট হ'লে আমাৰ আৰ্টিকল 280 পৰা আমি কাৰ্বি আংলঙৰ ডেভেলপমেণ্ট কৰিবৰ কাৰণে বা কাৰ্বি আংলঙত বেলেগ স্কিমৰ গ্ৰহণ কৰিবৰ কাৰণে আমি তাৰ পৰা পুঁজি খুজিব পৰা সুবিধাটো আমাক দিয়া হৈছে। সেই আৰ্টিকল 280 125 শিডিউল এমেণ্ডমেণ্ট হ'লে